নমস্কাৰ, মোৰ নাম পাৰ্থপ্ৰতিম শৰ্মা। মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কেমিষ্ট্ৰি বিষয়ত প্ৰথমতে অধ্যয়ন কৰি তাৰ পিছত MBA বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি 2 বছৰ দিল্লীত ট্ৰান্সপোৰ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াত কৰ্মৰত হৈ পুনৰ চাকৰি এৰি B.Ed পাঠ্যক্ৰমত নামভৰ্তি কৰি B.Ed শেষ কৰি এতিয়া গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা প্ৰদানৰ লগত জড়িত। আন শিক্ষানুষ্ঠানৰ লগতে নৰ্থ ইষ্ট এডুকেশ্যনেল ট্ৰাষ্টৰ জৰিয়তে তেওঁলোকৰ উদ্যোগত মই আমাৰ সমাজৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে পিছপৰা ল'ৰা ছোৱালীখিনিক কেনেকৈ আগবঢ়াই আনিব পাৰি সেই বিষয়েও তেওঁলোককো শিক্ষাদানৰ লগত জড়িত। অলপতে মই জ্ঞান পাণ্ডা নামৰ এটা শৈক্ষিক এপ, এটা এডুকেশ্যনেল এপ মোৰ চকুত পৰে, যিটোৰ বিষয়ে মই আপোনালোকক আজি ক'ব খুজিছোঁ। এই জ্ঞান পাণ্ডা এপটো প্ৰথম খুব ভাল কথাটো হ'ল যে তেওঁলোকে যিমানখিনি বস্তু তাত বুজাইছে, এই বুজোৱা বস্তুখিনি খুব সহজ ভাষাত তেওঁলোকে দাঙি ধৰিবলৈ যত্ন কৰিছে। আৰু দ্বিতীয় সবচে ষ্ট্ৰাইকিং ফিচাৰ তেওঁলোকৰ যিটো সবচে গুৰুত্বপূৰ্ণ, সকলোতকৈ গুৰুত্বপূৰ্ণ কথা যিটো, সেইটো হ'ল যে তেওঁলোকৰ ভাষাটো, তেওঁলোকৰ মিডিয়ামটো, মাধ্যমটো অসমীয়া। মই জনাত অসমীয়া মাধ্যমত জ্ঞান পাণ্ডাই চাগে অসমৰ শৈক্ষিক এপ জগতৰ বাটকটীয়া মই জনাত। আৰু এই কথাটোই যে অসমীয়া মাধ্যমত যে তেওঁলোকে শিক্ষা প্ৰদানৰ যিটো কাৰ্যসূচী বৰ্তমান হাতত লৈছে, এই কথাটোই বিশেষকৈ আমাৰ চৰকাৰী খণ্ডৰ বিদ্যালয় আৰু গ্ৰাম্য অঞ্চলৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকক খুবেই উপকৃত কৰিব বুলি মই ভাবোঁ। তেওঁলোকে ভিডিঅ'সমূহ বহুকেইটা শৈক্ষিক ভিডিঅ' বিনামূলীয়াকৈ নিজৰ প্লেটফৰ্মত আগবঢ়াই দিছে আৰু কিছু ভিডিঅ'ত তেওঁলোকে ন্যূনতম মূল্যত কিছু ভিডিঅ' আগবঢ়াই দিছে। মই অনুগ্ৰহ কৰিম যে আপোনালোকে গৈ সেই ভিডিঅ'সমূহ চাই তাৰ যিখিনি উপকাৰ সেইখিনি যাতে আপোনালোকে লাভ লয়। নতুনকৈ তেওঁলোকে যদিও এতিয়াও বৰ্তমান এপত উপলব্ধ হোৱা নাই, কিন্তু মই জানিব পাৰিছোঁ যে তেওঁলোকে এনিমেশ্যনৰ ক্ষেত্ৰখনতো নিজৰ পদক্ষেপ আগবঢ়াইছে। তেওঁলোকে নতুন ভিডিঅ'বোৰ এনিমেশ্যনৰ যোগেদি ছাত্ৰ ছাত্ৰীয়ে একেবাৰে সহজে বুজিব পৰাকৈ দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। গতিকে এই সামগ্ৰিকভাৱে গোটেই প্ৰচেষ্টাটোই অসমৰ গ্ৰাম্য অঞ্চলৰ হওক বা চহৰ অঞ্চলৰ হওক, চৰকাৰী হওক বেচৰকাৰী হওক, প্ৰত্যেক ঠাইৰে ছাত্ৰ ছাত্ৰীক আগুৱাই নিব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু আপোনালোকক সেয়েহে আগ্ৰহীসকলে প্লে ষ্ট'ৰত গৈ জ্ঞান পাণ্ডা নামৰ এপটো ডাউনলোড কৰি ইয়াৰ সকলো শৈক্ষিক বিষয় চাবলৈ মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।